গাইছ ৰাতি প্ৰায় ৩টামান বজালৈকে কেৰাম খেলিছোঁ, কিন্তু ৰাতিপুৱা এতিয়া সাৰ পোৱা নাই, সেইকাৰণে ফজৰৰ নামাজটো পঢ়িবৰ কাৰণে দেৰি হৈ গৈছে। এতিয়া ধুনীয়াকৈ গাটো ধুই কিনে পুৰা দাউৰি আছোঁ নামাজটো পঢ়িবৰ কাৰণে। আৰু গাইছ কিবাকৈ আহি কিনে মানে নামাজটো পাইছোঁ, মানে 5 মিনিটমান থাকাত আহি পাইছোঁ। আৰু এতিয়া ধুনীয়াকৈ আহি কিনে সুন্নতটো পঢ়ি ল'লোঁ, আৰু এতিয়া ধুনীয়াকৈ ফৰজ নামাজটো আৰম্ভ কৰি দিছে। আৰু গাইছ নামাজটো পঢ়ি কিনে এতিয়া চিধা কবৰস্থানত আহি গৈছোঁ, মানে ইয়াতে জেৰাত কৰিব নাই, এতিয়া প্ৰত্যেক বছৰে কৰে, সেইকাৰণে এতিয়া ধুনীয়াকৈ জেৰাতটো কৰিব আহি গৈছোঁ। আৰু গাইছ কবৰস্থানৰ পৰা আহি কিনে ঘৰটো পাইছিলোঁ মাত্ৰ, কিন্তু এতিয়া মাৰি দিছে ধাৰাসাৰ বৰষুণ, মানে ঈদটো অলপমান সেমেকাই হয় নেকি বৰষুণৰ কাৰণে। আৰু এতিয়া ধুনীয়াকৈ আহি গ'লোঁ চাহটো খাবৰ কাৰণে, মানে পুৱাৰ পৰা একো খোৱাই নাই না, সেইকাৰণে ধুনীয়াকৈ এতিয়া পিঠা দি চাহটো খাই দিলোঁ। আৰু গাইছ এতিয়া টাইম হৈ গৈছে প্ৰায়, সেইকাৰণে এতিয়া ধুনীয়াকৈ ৰেডি হৈ যাওঁ ঈদত যাবৰ কাৰণে। আৰু এতিয়া ধুনীয়াকৈ ৰেডি হৈ গ'লোঁ, আৰু গাইছ মই বাইকখন লৈ যাম, মানে আমাৰ বৰ্তাকৰ বাইকখন লৈ যাম, সি বোলে ভুলি যাব মোক বাইকখন লৈ যাব পাৰিছে। আৰু এতিয়া ধুনীয়াকৈ আহি পালোঁ এতিয়া ঈদ ফিল্ড, আৰু আমাৰ মানে ইয়াতে অলপমান ফটো শ্বুট হৈ আছে। আৰু গাইছ বহুত টাইম ঘূৰিলোঁ আৰু লগতে ফটো শ্বুট কৰিলোঁ, আৰু এতিয়া ধুনীয়াকৈ আহি গ'লোঁ পেণ্ডেলৰ ভিতৰত, মানে অলপমান বয়ান শুনি কিনে এতিয়া আৰু নামাজ পঢ়িবৰ হ'বয়ে। আৰু গাইছ এতিয়া আমি একদম ভদ্ৰচলিৰ দৰে ধুনীয়াকৈ বয়ান শুনি আছোঁ, মানে একদম পুৰা মনোযোগ দিছোঁ। আৰু গাইছ এতিয়া ফাইনেলি নামাজৰ টাইম হৈ গ'ল, এতিয়া ধুনীয়াকৈ নামাজটো পঢ়ি লওঁ। আৰু গাইছ এতিয়া ধুনীয়াকৈ আহি গ'লোঁ নামাজটো পঢ়ি কিনে ঘৰত। আৰু গাইছ ঈদৰ পৰা আহি কিনে মানে ক'ৰবাত ঘূৰিব গৈছিলোঁ, আমাৰ দাদাহঁতৰ তাতেও গৈছিলোঁ, কি মানে এনেকৈ আৰু বৰষুণো হৈছে, সেইকাৰণে আৰু ভিডিঅ'ৰ ক্লিপবিলাক লোৱা নাই, আৰু বহুত দীঘল হৈ যাব নোৱাৰিবা, সেইকাৰণে অলপমান ঘূৰিলোঁ। আৰু এতিয়া আহি গ'লোঁ ভাত খাবৰ কাৰণে, মানে বেলেগত খাইছোঁ, হ'লেও মানে ঘৰত খোৱাটো অলপমান বেলেগ, সেইকাৰণে ধুনীয়াকৈ জহা চাউলৰ ভাত, আৰু একদম এইটো কি বুলি কয় হাঁহৰ মাংস আছে, এতিয়া খাই দিলোঁ। খাই দি কিনে মানে ব্লগটো এণ্ডে কৰোঁ, ডেটছ অল টুডে গাইছ, চি ইউ চুন।